মানুহৰ আশা আৰু সপোন থাকিব লাগে। আশা আৰু সপোন আছে বাবে বোলে পৃথিৱীখন ইমান ধুনীয়া। আজি এটা ভাল কামৰ কাৰণে ঘৰৰ পৰা ৰাওনা হ'লোঁ। গৈ পাই ইমান এটা ভাল পৰিৱেশ পৰিস্থিতিৰ মাজত সোমাই পৰিলোঁ যে আপোনালোকক শ্বেয়াৰ নকৰাকৈ থাকিব নোৱাৰিলোঁ। আচলতে প্ৰতিটো কামৰ বিনিময়ত থাকে মানুহৰ কষ্টৰ ফল। কষ্টৰ ফলত যেতিয়া নিজে ভবা কামবোৰ এদিন বাস্তৱত পৰিণত হয়, তাতকৈ আৰু সুখৰ কথা জানো কিবা হ'ব পাৰে। হাঁহিবোৰ বিয়পি পৰক চৌদিশে আৰু সকলোৰে এনেদৰে ভালেই হওক। যি হ'ব সদায় ভালেই হ'ব। যদি আমি কাৰোবাৰ ভাল কৰিব নোৱাৰোঁ তেতিয়াহ'লে আমি কাৰো বেয়াও ভাবিব নালাগে। এয়া আচলতে বিজ্ঞ লোকে কোৱা কথা। সকলো ভালে থাকক, কুশলে থাকক। মোৰ লং ভিডিঅ'টো কিন্তু আপোনালোকে চাবলৈ নাপাহৰিব দেই। তাত মই সবিশেষ জনাম। আৰু আপোনালোকে চাগে ইমান সময়ে গম পাইছে এই বন্তি জ্বলোৱা কাৰণবোৰ। সকলোৱে ভগৱানক প্ৰাৰ্থনা কৰি এটা ভাল কামৰ কাৰণে আগবাঢ়িলোঁ। পুনৰবাৰ কৈছোঁ, সকলোৱে এবাৰ আশীৰ্বাদ দি যাব, কাৰণ আপোনালোকৰ আশীৰ্বাদৰ অবিহনে আমি একেবাৰে